এক্সটেনশ্যন বুলি ভাবোঁ এজন শিল্পীৰ যেনেকৈ এজন এক্টৰবিলাকৰ বেছিভাগৰে গান গাবলৈ মন থাকে খুব জীৱনৰ এটা হ'লেও গান গাবলৈ মন থাকে আৰু ছিংগাৰবিলাকৰ অভিনয় কৰিবলৈ খুব মন থাকে কিছুমানে পাৰে কিছুমানে নোৱাৰে চ' মই সেইকাৰণে অভিনয়টোত জোৰ দিছোঁ এতিয়া প্ৰায় 6খন চিনেমা কৰিছোঁ এইবাৰ ৰিলিজ হ'ব আৰু অসমীয়া চিনেমা ৰিভাইভেলতো লাগি আছোঁ মই এজন মানে আগভাগ লৈ আছোঁ তাত যাতে চিনেমা ইণ্ডাষ্ট্ৰীটো আকৌ উঠি আহে হলবিলাক আকৌ খোলে মানুহ আকৌ হললৈ যায় চিনেমা চাবলৈ অসমীয়া চিনেমা চাবলৈ সেইটো কাৰণে আমি ট্ৰাই কৰি আছোঁ দেখা যাওক কি কৰিব পাৰোঁ কিন্তু আমাৰ চেষ্টাটো সদায় থাকিব আপুনি বিগ ব্ৰাদাৰ আৰু ইয়া আলি গেংষ্টাৰৰ ছবি সেই দুটা গীততো আপুনি অভিনয় কৰিছে তাত মই ওলাইছোঁ চবেই দেখিছে খুব জনপ্ৰিয় গীত মই সেইবোৰ কথালৈ আহিম আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনাৰ যদি আপুনি খং কৰিব খোজে জুবিনদাৰ ওপৰত খং কৰিবলগীয়া কাৰণ অনেক আৰু যদি ভাল পাব খোজে তেতিয়াও অনেক অজস্ৰ কাৰণ আছে আপোনাৰ আচলতে কোনখিনি সময় বেছি প্ৰিয় খং কৰি থকা সময়খিনি নে মৰমৰ সময়খিনি নাই খং কৰি ভাল নালাগে খং কৰিলে পিছত নিজৰে বৰ মানে নিজে নিজৰ বহুত বেয়া লাগি থাকে আচলতে আৰু তাৰ পিছৰ সময়খিনি মানে নিজৰ কাৰণে বৰ অসহ্যকৰ হয় খং কৰি ভাল নাপাওঁ কেতিয়াবা কৰিব লগা হয় আৰু জুবিনদাই আপোনাৰ ওপৰত খং কৰে কেতিয়াবা খং কিন্তু খুব কম হয় উঠে কিন্তু যেতিয়া উঠে মানে তেতিয়া আৰু বস্তু বাহানি ভাঙি দিয়ে মই এই প্ৰসংগটো এইকাৰণে আনিছোঁ আপুনি ঘৰৰ বস্তু বহুত ভাঙিছে আপুনি অলপ আগতে কৈছিলে যে আপুনি বস্তু ভাঙিছোঁ গাড়ী খুন্দিয়াই দিছোঁ খঙত মোক খং